Hi guys, welcome to my channel. মোৰ কামখিনি কৰা প্ৰায় হ'ল আৰু এতিয়া ক্লাছৰ সময় হৈছেহি মই ক্লাছ কৰিম তাৰ আগতে ভাবিলোঁ অকণমান কথা পাতি লওঁ আচ্ছা তাৰ আগতে ক'বচোন দেই মোৰ এই টি শ্বাৰ্টটো আপোনাৰ কেনেকুৱা লাগে এইটো একদম অভাৰ চাইজ টি শ্বাৰ্ট আপোনালোকে দেখা পাইছে এইটো আৰু এইটো কালাৰটো মাষ্টাৰ্ড য়েল্লো মোৰ খুব ফেভৰেট হয় আৰু এইটো মই লৈছিলোঁ বিশাল মেগা মাৰ্টৰ জেন্টছ ছেকশ্যনৰ পৰা আৰু এনেকুৱা জেন্টছৰ টি শ্বাৰ্টবোৰ মই ঘৰত পিন্ধি খুব ভাল পাওঁ লেডিজৰ টি শ্বাৰ্টতকৈ মই জেন্টছৰ এটা খুব ভাল পাওঁ কাৰণ জেন্টছৰ যিটো চাইজ থাকে এইবিলাক অলপ ডাঙৰ চাইজ থাকে খুব কমফৰ্টেবল ঘৰত পিন্ধিব কাপোৰটো বিৰাটেই ভাল সেইটো কাৰণে হাতখনো এনেই ডাঙৰ কাৰণে মই এনেকৈ লৈ থৈ দিওঁ আৰু ইয়াতে লিখা আছে চিলিং বুলি উল্টাকৈ দেখা পাব আপোনালোকে আৰু কালাৰটো মোৰ খুব ফেভৰেট এইটো কালাৰৰ মোৰ টি শ্বাৰ্ট নাছিলে আপোনালোকে বহুত ফটো বা আগতেও মোক এইটো টি শ্বাৰ্ট চাগে পিন্ধা দেখিছে মোৰ বিৰাটেই ফেভৰেট হয় আৰু মই ভাবোঁ আৰু মই নিজে ভাবোঁ যে এই কালাৰটো মোৰ লগত শ্বুট কৰিছে গতিকে আপোনালোকে জনাবচোন প্লিজ মোৰ এই টি শ্বাৰ্টটো আপোনালোকে কেনেকুৱা পাইছে আৰু কোনে এনেকৈ জেন্টছ ছেকশ্যনৰ পৰা টি শ্বাৰ্ট আনি ঘৰত পিন্ধি ভাল পায় আৰু যদি কোনেও ট্ৰাই কৰা নাই আপোনালোকে কোনোবাই ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব ঘৰত পিন্ধিবৰ কাৰণে আপোনাৰ টি শ্বাৰ্টছবোৰ এনেকৈ জেন্টছ ছেকশ্যনৰ পৰা কালেক্ট কৰি চাবচোন বিৰাটেই কমফৰ্টেবল হয় পিন্ধিবৰ কাৰণে আৰু মই এইটো অকণমান ডাঙৰ চাইজৰ মই লৈছোঁ মোৰ জেন্টছৰ হ'লে এছ চাইজে হৈ যায় মই এইটো এম চাইজৰ লৈছোঁ হাজবেণ্ডৰ জোখৰ এম চাইজৰ আৰু মই এনেকুৱা কেইবাটাও আছে মোৰ জেন্টছৰ গতিকে মোৰ বিৰাট কমফৰ্টেবল লাগে সেয়াই আৰু আপোনালোকে ট্ৰাই কৰিব পাৰে ভাবিলোঁ এই কথাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গতিকে এতিয়া মই ক্লাছটো অকণমান কাম এটা আছে ভিডিঅ' এক্সপৰ্ট কৰিব আছে এক্সপৰ্ট কৰি লওঁ আৰু এক্সপৰ্ট আৰু পাব্লিছ কৰিব আছে সেই দুটা কাম কৰি লওঁ যেতিয়া ক্লাছ হ'ব মই তেতিয়া পটককৈ দিয়াৰ পিছত তেতিয়া মোক সহজ হয় অকণমান মই সেইটো কামটো কৰি লওঁ মই গুগল ড্ৰাইভত ৰাখি থৈ দিওঁ মই সেইখিনি কৰি লওঁ আৰু তাৰপিছত আপোনালোকৰ লগত পুনৰ কথা পাতি আছোঁ ঠিক আছে এয়া ব্ৰেকফাষ্ট কৰিব লৈছিলোঁ আজি আছিলে লুচি আৰু চব্জি গাইজ ঢেৰ কাম চাম কৰি লৈ এতিয়া অকণমান বহিছোঁ আপোনালোকৰ লগত কথা ক'বলৈ মই কথা পাতিব সময়ে পোৱা নাই আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম দুটামান মই নিজে বনোৱা বস্তু মানে DIY আৰু কেনেকুৱা লাগিছে প্লিজ জনাবলৈ নাপাহৰিব চুলি ধুই দিছিলোঁ দেখিছে অৱস্থাই নাইকিয়া আৰু যোৱাকালি মানে মিটিং অকণমান দেৰি হ'ল আৰু তাৰপিছত মই সেইকাৰণে শ্বুট নকৰিলোঁ আজি এতিয়া ৰাতিপুৱাহে কাম বন কৰি মেলি এয়া আহিছোঁ গতিকে ব'লক বস্তুকেইটা দেখাই লওঁ মই ট্ৰাই কৰা আৰু এইটো চাওক এইটো মই কৰিছোঁ এইটো মই নিজে পেইণ্টিং কৰিছোঁ আৰু ওপৰত এটা লাইট দিছোঁ আৰু যিটো দেখিবলৈ খুবেই ধুনীয়া লাগে যেতিয়া এতিয়া দিনৰ ভাগত পোহৰ হৈ আছে কাৰণে মই বাৰু আপোনাক সন্ধিয়া সময়ত কেনেকুৱা লাগে তাৰ ভিউ এটা পিক এটা মই দি দিম কেনেকুৱা লাগে প্লিজ জনাব কেনেকুৱা হৈছে আৰু তাৰপিছত নেক্সট মই বনাইছোঁ এটা চৰি এটা ৱাল হেঙিং আৰু এইটো হ'ল ৱাল হেঙিং এইটো হ'ল ৱাল হেঙিংটো এইটো বেক কেমেৰা দি মই দেখাই দিছোঁ ফ্ৰণ্ট কেমেৰা দি ভাল অহা নাছিলে এইটো মই সন্ধিয়াৰ ভিউটো দেখাই দিছোঁ ঠিক সন্ধিয়া নহয় আবেলি সময়ত দৰ্জা খিৰিকী বন্ধ কৰি অকণমান আন্ধাৰ ভাৱটো থাকোঁ নেক্সট বনাইছোঁ মই সেই গ্ৰীণ কালাৰ কুশ্যনটো অ'কে মই দেখাই দি আছোঁ ভালকৈ এইটো কুশ্যন এইটো মই বনাইছোঁ ভালকৈ দেখাই দিছোঁ লাইটটো দি দিছোঁ এইটো চাওক নো ষ্টিচিং একদম সহজ কেনেকুৱা লাগিছে প্লিজ জনাব আৰু বনাইছোঁ দুটা দেখাই আছোঁ আৰু বনাইছোঁ এইটো এটা কুশ্যন চাওক এইটো বনাইছোঁ মই বাহিৰৰ বেলকনিত থকা চকীখনৰ কাৰণে বনাইছিলোঁ চাওক এইটো
আৰু এইটো এটা ভালকৈ দেখাই দিছোঁ এইটো টাইনি মাইনি চাই বনাইছোঁ আৰু এইটো মই বনাইছোঁ মোৰ এখন শ্বল আছিলে এইটো শ্বলখনেৰে বনাইছোঁ আৰু ইয়াৰ আগত যোনটো ৰেড কালাৰ দেখাইছিলোঁ সেইটো তাৰ মাজৰ পাৰ্টটো চলিড পাৰ্টখিনিৰে মই বেলেগ এটা কুশ্যন বনাইছোঁ আৰু এইটো অকণমান নিচা টাইনি মাইনি কিউট চাই বনাইছোঁ তাৰ যোনটো ছাইডৰ পাৰ্ট আছে আৰু এই যোনটো গ্ৰীণটো দেখাইছিলোঁ এইটো আছিলে মোৰ এটা ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচেৰে চাওক ইমান ধুনীয়াকৈ মই বনাইছোঁ ভিতৰত মই পুৰণা কুশ্যনৰ তোলা সোমোৱাই দিছোঁ আৰু ইটছ ছ' নাইচ অকণমান দেখাই দিছোঁ কিন্তু পোহৰ হৈ আছে কাৰণে ভালকৈ ধৰিব পৰা নাই গতিকে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব অকণমান ট্ৰাই কৰিছোঁ আৰু আৰ্ট এণ্ড ক্ৰাফ্ট বা এনেকুৱা ধৰণৰ কাম কাজবিলাকত মোৰ খুবেই ইণ্টাৰেষ্ট নাজানো কিমান ভাল কৰিব পাৰোঁ কিমান ভাল হয় কিমান বেয়া হয় কিন্তু মোৰ ইণ্টাৰেষ্ট খুব বেছি একচুৱেলি আচ্ছা যিয়ে নহওক এতিয়া মই যাম পাকঘৰলৈ আৰু লাঞ্চৰ কাৰণে কিবা এটা বনাম যিটো আপোনালোকক দেখাম আৰু আজি মই বনাম আলু তিলেৰে গতিকে ব'লক ৰেচিপিটো চাই লওঁ মই প্ৰথমে আলু দুটা ডাঙৰ চাইজৰ বইল কৰি ফ্ৰাই কৰি লৈছিলোঁ কাটি পেলাই এতিয়া একেখন কেৰাহীতে মই নহৰু লৈছোঁ চাওক অলপ বেছিকৈ আৰু সেইখিনি কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ লৈছিলোঁ ডাঙৰ এটা মিহিকৈ কুটা গতিকে এইখিনি মই একেলগে দি দিছোঁ পিঁয়াজ দিছোঁ নহৰু দিছোঁ আৰু মই দুটা কেঁচা জলকীয়াও লৈছোঁ কেঁচা জলকীয়া দুটা মই পিছত এড কৰিম আৰু এতিয়া নহৰু আৰু পিঁয়াজখিনি ধুনীয়াকৈ মই অকণমান ভাজি ল'ব লাগিব তাৰ কেঁচা গোন্ধটো যোৱালৈ আৰু এইখিনিতে মই কৈ দিছোঁ আপোনালোকে এইটো আঞ্জা মাছেদিও বনাই খাব পাৰে খুব টেষ্টি হয় খুবেই বেছি টেষ্টি হয় গতিকে বনাবলৈ খুব ইজিও হয় একোৱে প্ৰব্লেম নাই বেছি বস্তুৱে দৰকাৰ নাই আৰু এতিয়া ধুনীয়াকৈ পিঁয়াজ আৰু নহৰুখিনি অকণমান গোন্ধটো যোৱালৈকে মই ৱেইট কৰিছোঁ এয়া চাওক এইখিনি প্ৰায় ভজা হৈছেহি পিঁয়াজৰ কালাৰটো অকণমান চেঞ্জ হৈছে আৰু এই মিঠাতেলত নহৰু দিয়াৰ গোন্ধটো নহৰু ফ্ৰাই হোৱাৰ গোন্ধটো যে ইমান ধুনীয়া লাগে কাৰ ভাল লাগে মোক জনাবচোন প্লিজ কমেণ্ট কৰি এতিয়া মই এই তেলতে দি দিছোঁ হালধি মই হালধিটো সদায় তেলত দিয়া প্ৰিফাৰ কৰোঁ প্ৰথম কথা হালধি অকণমান বেছি হ'লেও হালধি গোন্ধটো নাথাকে খুব ধুনীয়া গোন্ধ এটা আহে সেইটো কাৰণে নেক্সট মই ইয়াতে দিছোঁ অকণমান জিৰা গুড়ি আৰু এইখিনি মই আকৌ অকণমান ভাজি ল'ম আৰু এই গুড়ি মছলাখিনি দিয়াৰ পিছত বেছি দেৰি নাভাজিব এতিয়া মই লগে আলুখিনি দি দিছোঁ সেইখিনি যদি এনেকৈ ভাজি থকা হয় সোনকালে দেই যাব সেইটো কাৰণে মই গুড়ি মছলাখিনি দিয়ে লগতে ভাজি থোৱা আলুখিনি দিছোঁ আকৌ এবাৰ কৈ দিছোঁ এই আলু দুটা ডাঙৰ চাইজৰ মই বইল কৰি ভাজি লৈছিলোঁ দেই তাৰপিছত ধুনীয়াকৈ মই এতিয়া আলুখিনি এইখিনি মছলাখিনিৰ লগত ভাজি লৈছোঁ যাতে মছলাখিনিৰ লগত আলুৰ টেষ্টটো খুব ধুনীয়াকৈ মিলি যায় এনেকৈ লৰাই ভাজি লৈছোঁ আপোনালোকে ইয়াতে ইচ্ছা কৰিলে অকণমান জালুকৰ গুড়ি দিব পাৰে মই কিন্তু দিয়া নাই কাৰণ মোৰ সৰু ছোৱালীজনীও খাব এতিয়া মই অকণমান তিল ড্ৰাই ৰোষ্ট কৰি পেলাই মিক্সিত খুন্দি থৈছিলোঁ সেই তিলৰ গুড়াখিনি মই দি দিছোঁ চাওক একদম শুকান গুড়া অকণমান গৰম কৰিব খালি তিলখিনি আৰু ধুনীয়াকৈ দি দিব অকণমান গৰম কৰাৰ পিছত খুব ধুনীয়াকৈ গুড়া হৈ যায় কিন্তু আৰু প্ৰচুৰ পৰিমাণে তিল দিব মই ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচ মানে টেবুল স্পুনেৰে 2 স্পুন মই দিছোঁ এই দুটা আলুত এইখিনিত আৰু খুব ধুনীয়া গোন্ধ এটা আহে মানে মই কৈছোঁ কি এইটো গোন্ধ নহৰু তিলৰ গোন্ধ মিঠাতেলৰ লগতে জিৰা আৰু যদি আপোনালোকে জালুকৰ গুড়ি দিয়ে কেনেকুৱা ধুনীয়া এতিয়া মই তাতে অকণমান নিমখ দিছোঁ আপোনালোকে আলুটো সিজাওঁতেও নিমখটো দিব পাৰে কিন্তু তথাপিও মছলাখিনিৰ কাৰণে আৰু এচুকু নিমখ আকৌ দি দিব আৰু এতিয়া মই আকৌ অকণমান জাষ্ট ভাজি লৈছোঁ খুব বিশেষ নহয় খালি মছলাৰ গোন্ধটো খুব ধুনীয়াকৈ অহাকৈ আৰু তিলটো খুব ধুনীয়াকৈ ফ্ৰাই কৰাৰ গোন্ধ এটা অহালৈকে মই এইখিনি ভাজি লৈছোঁ আৰু এতিয়া মই ইয়াতে দি দিম পানী আপোনালোকে যিমানটো গ্ৰেভি কৰিব বিচাৰে সিমানটো পানী দিব যদি মাছ দিয়ে তেতিয়াহ'লে অকণমান গ্ৰেভিটো পাতলা কৰিব বেছি ভাল লাগিব খাই মই যিহেতু মাছ নিদিওঁ সেইকাৰণে মই গ্ৰেভিটো ডাঠ ৰাখিম এতিয়া মই অকণমান পানী দি এইখিনি উতলিবলৈ দিম চাওক ধুনীয়াকৈ মই পানী দি এবাৰ লৰাই দিছোঁ আৰু এতিয়া ঢাকনখন লগাই পেলাই মই অলপ সময় উতলিবলৈ দিম
এয়া প্ৰায় 5 মিনিটমানৰ পিছত এয়া মই উদঙাইছোঁ আৰু চাওক ইমান ধুনীয়াকৈ উতলি আছে বস্তুখিনি আৰু মাজে মাজে মই আলুখিনি অকণমান ভাঙি দিছিলোঁ, সেইখিনি দেখুৱাবলৈ নহ'লে। চাওক গ্ৰেভিখন ডাঠ হৈ আহিছে, খুব ধুনীয়া এটা গোন্ধ। এই তিলৰ আঞ্জাখন বনালে গোটেই ঘৰটোৱে মলমলাই থাকিব, ইমান ধুনীয়া গোন্ধ। আপোনালোকে বনাই ট্ৰাই কৰি পেলাই চাব। আৰু এয়া মোৰ আঞ্জা ৰেডি। So মই একচুৱেলি অকণমান এক্সাৰচাইজ ষ্টাৰ্ট কৰিছোঁ। এক্সাৰচাইজ মানে ডেইলি এক্সাৰচাইজটো কৰোঁৱে, বাট অকণমান চেঞ্জ কৰিছোঁ এক্সাৰচাইজখিনি। আৰু মানে কিছুমান পাৰ্টিকুলাৰ এৰিয়াত ফ'কাছ কৰি পেলাই মই কৰিব আৰম্ভ কৰিছোঁ। গতিকে প্লিজ ক'বচোন অকণমান কিবা ডিফাৰেঞ্চ দেখা পাইছে যদি আপোনালোকে। ভাল লাগে এনেকুৱা হ'লে। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ, নহ'লে বহুত লম্বা হৈ যাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।